আত্ম-অন্বেষণ বা আত্মগ্ৰহণ। উঠি অহা যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী তথা সকলো ব্যক্তিয়ে জীৱনত গ্ৰহণ কৰিবলগীয়া কিছুমান কথা, যি কথা বা যি গুণসমূহে এজন ব্যক্তিক জীৱনৰ যিকোনো পৰিৱেশ পৰিস্থিতিত নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে জীৱনৰ যিকোনো আকাংক্ষিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। কেৱল মাত্ৰ এই কথাকেইটা নিজৰ জীৱনৰ বাবে গ্ৰহণ কৰিব লাগিব আৰু সেই দিশসমূহ তাৎপৰ্য উপলব্ধি কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰিব লাগিব। এই প্ৰয়াস কৰিবলগীয়া বা নিজৰ জীৱনত গ্ৰহণ কৰিবলগীয়া কেইটামান কথা, এইখিনিকে আমি আত্মগ্ৰহণ বা আত্ম উপলব্ধি আখ্যা দিব পাৰোঁ। এইসমূহ হ'ল যেনে, মই মোৰ অন্তৰ্নিহিত শক্তি বা প্ৰতিভাক চিনি পাওঁ আৰু তাক সন্মান কৰোঁ। দ্বিতীয়তে, মই মানুহক তেওঁলোকে যি বা তেওঁলোকৰ মনোভাৱ যেনে আছে ঠিক তেনেকৈ আঁকোৱালি লওঁ, কেতিয়াও তেওঁলোকক সলনি কৰিবলৈ চেষ্টা নকৰোঁ। তৃতীয়তে, মই সলনি কৰিব নোৱাৰা পৰিৱেশ পৰিস্থিতি আৰু কথাবোৰক সলাবলৈ চেষ্টা নকৰি যি ৰূপতে আছে সেই ৰূপতে আন্তৰিকতাৰে গ্ৰহণ কৰোঁ বা মানি লওঁ। চতুৰ্থতে, মই মোৰ অন্তৰ্দৃষ্টি শুনো বা মোৰ মনৰ অন্তৰকোণৰ কথাবোৰ মই শুনো বা মনৰ কথা বুজোঁ আৰু মোৰ আভ্যন্তৰীণ জ্ঞানক মই বিশ্বাস কৰোঁ। মোৰ প্ৰতিটো কথা আৰু প্ৰতিটো কামৰ সম্পূৰ্ণ দায়িত্ব মই নিজেই লওঁ। ষষ্ঠত, মই প্ৰতিটো মুহূৰ্তত সক্ৰিয়ভাৱে নিজক ভাল পাওঁ আৰু নিজৰ কৃতিত্বক শলাগ লওঁ বা প্ৰশংসা কৰোঁ। সপ্তমত, মই মোৰ নিজৰ আৰু চৌপাশৰ ভিতৰত আভ্যন্তৰীণ শান্তি আৰু সম্প্ৰীতি বিচাৰি পাওঁ। অষ্টমত, মোৰ জীৱনে মোৰ বাবে কঢ়িয়াই অনা প্ৰতিটো অভিজ্ঞতাৰ বাবে মই জীৱনক বা নিজক কৃতজ্ঞতা প্ৰকাশ কৰোঁ। নৱমত, মই লোৱা সিদ্ধান্ত আৰু মই বাছি লোৱা পথৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। দশমত, মই নিজকে বিনা স্বাৰ্থে বা নিস্বাৰ্থে আৰু নিস্বাৰ্থভাৱে মৰম কৰোঁ আৰু নিজৰ গ্ৰহণযোগ্যতাক আঁকোৱালি লওঁ। একাদশত, মই মোৰ শক্তিক কিভাৱে প্ৰভাৱিত কৰিব পাৰোঁ তাৰ ওপৰতহে মই সদায় দৃষ্টি নিক্ষেপ কৰোঁ। দ্বাদশত, মই মোৰ জীৱনৰ সাফল্যক উদযাপন কৰোঁ আৰু মোৰ জীৱন যাত্ৰাক লৈ মই গৌৰৱ কৰোঁ। ত্ৰয়োদশ, মই নিজকে বহুত ভাল পাওঁ আৰু মোৰ জীৱনটোক মই বিচৰা ধৰণে উপভোগ কৰোঁ। চতুৰ্দশ, মই নিজকে শিথিল কৰি ৰাখোঁ কিয়নো মই জীৱনৰ যিকোনো পৰিস্থিতিত নিজকে বিলীন কৰিব পাৰোঁ। মই মোৰ নিজৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখোঁ আৰু জীৱনত মুখামুখি হোৱা প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত থাকোঁ। পঞ্চদশ, মই নিজে যিদৰে আছোঁ সেইদৰে নিজক গ্ৰহণ কৰোঁ আৰু সেইদৰে জীয়াই থকাটো বিচাৰোঁ। ষষ্ঠদশ, মই আনক বিচাৰকৰ দৃষ্টিভংগীৰে বিচাৰ নকৰাকৈ বুজাবুজিৰে তেওঁলোকৰ গ্ৰহণযোগ্যতাক আঁকোৱালি লওঁ আৰু সম্প্ৰসাৰণ কৰোঁ। সপ্তদশ, মই মোৰ জীৱনত নিজে কৰা ভুলৰ বাবে নিজক আৰু আনে কৰা ভুলৰ বাবে সকলোকে ক্ষমা কৰি দিছোঁ। এজন ব্যক্তিৰ সৰ্বাংগীন সুন্দৰ জীৱন গঢ়ি তোলাৰ ক্ষেত্ৰত বা সৰ্বদিশৰ কল্যাণ সাধন কৰিবৰ বাবে এই কথাখিনি যদি নিজকে সোধে, নিজে জানে বা নিজে উপলব্ধি কৰিব পাৰে, তাকে আমি আত্ম-অন্বেষণ বুলি কওঁ। এই কথাখিনিৰ জৰিয়তে এজন ব্যক্তিক নিজক ভাল পোৱা, নিজক প্ৰশংসা কৰা আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ নিজৰ অস্তিত্ব উপলব্ধি কৰাকে বুজায়। আশা কৰোঁ এই কথাখিনিৰ জৰিয়তে আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হৈছে বা হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক আৰু মংগলে থাকক।